মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, মই ক্লাছ 10ৰ যিটো ছ'চিয়েল ছায়েন্স HSLC এক্সামিনেশ্যন গ'ল আজিৰ পৰীক্ষাটো, আৰু এই পৰীক্ষাটোৰ ছ'চিয়েল ছায়েন্সৰ যিখিনি MCQ আছিল সেইখিনিৰ মই এনচাৰ কি বনাইছোঁ, আৰু এনচাৰ কিটো এনেকুৱাকৈ বনাইছোঁ যাতে তোমালোকে মানে তাড়াতাড়ি চাই মিলাই ল'ব পাৰা, বেছি সময় যাতে নালাগে। ঠিক আছে, সেইকাৰণে মই এনচাৰ কিটো এনেকুৱাকৈ বনাইছোঁ। এইটো নম্বৰ 1ৰ A, 2 নম্বৰ A, 3 নম্বৰ B, 4 D, 5 A, 6 B, 7 D, 8 B, 9 A, 10 D, 11 B, 12 C, 13 B, 14 C, 15 A, 16 B, 17 C, 18 C, 19 D, 20 C, 21 C, 22 B, 23 B, 24 B, 25 A, 26 B, 27 B, 28 D, 29 C, 30 D, 31 B, 32 B, 33 B, 34 B, 35 D, 36 D, 37 A, 38 C, 39 D, 40 B, 41 A, 42 B, 43 C, 44 A, 45 A। অ'কে, এইকেইটা MCQ তোমালোকে মিলাই ল'বা। মুঠতে এইকেইটা 100% হৈছে। যদি ইয়াৰ লগত তোমালোকৰ মিলিছে তেতিয়াহ'লে তোমালোকেও 45 মাৰ্কছ পাই যাবা, আৰু যিকেইটা মিলা নাই তেতিয়াহ'লে সেইকেইটা অলপ মানে টেনশ্যন আছে। তথাপিও টেনশ্যন নল'বা, চাই মিলাই থ'বা, মেক্সিমামৰ হ'ব। ইমান টান অহা নাছিল, গতিকে সকলোলৈ অল দ্য বেষ্ট থাকিল আগন্তুক যিখিনি পৰীক্ষা আছে। ঠিক আছে, অ'কে। আৰু এটা কথা, কোনে কিমান পোৱা ভিডিঅ'টো চোৱাৰ পিছত কমেণ্টত জনাবা হা, কমেণ্টত জনালে ভাল লাগিব। আৰু এটা কথা মই কৈ থৈছোঁ যে মই যিখিনি কুৱেশ্যন ইম্পৰ্টেণ্ট দিছিলোঁ তাৰে 100% কুৱেশ্যন কমন পৰিছে।